নম্ৰতাৰ কথা এটা জনাব বিচাৰিছো ফোন কৰি কৈছিল বান্ধৱীয়ে দুৰ্ঘটনাৰ খবৰটো দিয়ে ফোনটো কাটি দিছিল নম্ৰতাই সেই নিশা মাতৃক ফোনত কৈছিল পুৱা সোনকালে উঠিব লাগিব মা কিন্তু আজি নম্ৰতাৰ তিলনি আনক ন্যায় দিবলৈ অধিবক্তা হোৱাৰ সপোন দেখিছিল নম্ৰতাই কিন্তু এতিয়া পিতৃ মাতৃয়ে ন্যায় বিচাৰিছে কন্যাৰ বাবে আজি কথা কোৱা মোৰ ধৈৰ্য নাই আজি তৃতীয় দিন ধৰ্মীয় যিটো কৰ্ম এইটো কৰিবলৈ আগবাঢ়িছে গতিকে মই এটাই অনুৰোধ কৰিছো মোৰ অকালতে হেৰাই যোৱা ছোৱালীজনী যাতে ন্যায় পায় তাইক যাতে ন্যায় প্ৰদান কৰে নম্ৰতাৰ লগত ঘটা এই কৰুণ ঘটনাটো কোনো কাৰণতে স্বাভাৱিক নহয় বুলি ক'লে পিতৃয়ে গাড়ীখনৰ আয়াতুল্লাহ ৱাদুদ্দ আছিলে নিজে ড্ৰাইভ কৰি গৈছিলে পিছত তেওঁ নিজে কৈ আহিলে যে মই নিজে ড্ৰাইভ কৰিছিলোঁ প্ৰথমতে মিছা মাৰিছিল বেলেগ এটা ড্ৰাইভাৰ বনাই লৈ গৈছিলে এই গতিকে একো মইতো এই মুহূৰ্তত একো বাতৰি চোৱা বা হেৰি চোৱা মোৰ কোনো মানসিকতা নাই মই একদম মাকৰ অৱস্থা চূড়ান্ত বেয়া হৈছে বহুতো অৱস্থা একদম বেয়া হৈছে স্বাভাৱিক দুৰ্ঘটনা কোনো কাৰণে নহয় কাৰণ আৰু এটা আটাইতকৈ ডাঙৰ কথা যিখন এক্সিডেণ্ট হৈছে গাড়ী বাকী কেইজন আৰোহী ক'তো মাত্ৰ এটা খুঁট লগা নাই অকণ মাখি চাৰ এটুকুৰা ছিগা নাই কিন্তু নম্ৰতাৰ কিন্তু মূৰটোৰ পৰা ব্লিডিং হৈ মূৰত গভীৰ জখম হৈ মৃত্যুক সাৱটি ল'লে লগে লগে গতিকে তাৰ পৰা কি প্ৰমাণ হয় অকল তাইক মাৰিবলৈ সেই এক্সিডেণ্টটো হ'ল নেকি এইটো আমি দেখিছোঁ এইটো গাড়ীখনত বাকীখিনি অকণো আঘাত পোৱা নাই অকল নম্ৰতা ডেথ হৈ গৈছে এইটো আচলতে কিবা ষড়যন্ত্ৰমূলকভাৱে তাইৰ মৃত্যুক সাৱটি ল'ব লগা হৈছে বুলি মোৰ ধাৰণা হৈছে 25 বছৰীয়া নম্ৰতাৰ সপোন আধৰুৱা হৈ ৰ'ল শ্বিলং ফুৰিবলৈ গৈ ঘূৰি নাহিল নম্ৰতা চিনাকিটো নাই এইটো কাৰণে নাই কাৰণ তাই ফ্ৰেণ্ড চাৰ্কলক মই সুধিছিলোঁ যে তোমালোকে নম্ৰতা এই মানুহবিলাক চিনি পাই নাই আংকুল তাইৰ মুখত কোনো দিনে এই মানুহবিলাকৰ নাম নাই মাত্ৰ প্ৰজ্ঞা আৰু মৃগাংকক চিনি পাই ৰিচা বৰুৱাৰ জৰিয়তে ৰিচা বৰুৱাই হেনো এদিন প্ৰজ্ঞা আৰু মৃগাংকক চিনাকি কৰি দিছিলে আৰু সেই অজুহাততে ৰিচাটো দিল্লীলৈ গুচি গ'ল আৰু প্ৰজ্ঞা আৰু মৃগাংক গুৱাহাটীত থাকে তেতিয়া তেওঁলোকৰ মাজত কথা বতৰা হয় মৃগাংক বোলা ল'ৰাজনে কিবা বিজনেছ কৰে প্ৰজ্ঞাই কি কৰে মই ইমান সঠিক নাজানো আৰু এইখিনিতো এইটো কি আয়াতুল্লাহ নে কি এইবোৰটোৰ নাম টোটেলি তাইৰ মুখত আৰু কোনোদিনে তাই সেইটো নাই তাই যিকেইটা ফ্ৰেণ্ড চাৰ্কলত যিখিনি আছে সেইখিনি আমি জানো হ'বনে সমগ্ৰ ঘটনাৰ উচিত তদন্ত কি হৈছিল শ্বিলং পথত নম্ৰতাৰ লগত অসমৰ ৰাইজৰ সন্মুখলৈ ওলাই আহিবনে সত্যতা ভৱিষ্যতে এগৰাকী অধিবক্তা হোৱাৰ সপোন দেখা নম্ৰতাৰ হঠাতেই সকলো শেষ হৈ গ'ল নিউজ ডেস্ক টাইম 8